এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বছৰৰ আৰম্ভণিতে কৰ্মচাৰী পৰিষদৰ হুংকাৰ। বন্ধৰ দিনত কৰ্মচাৰীক কামত লগাব নোৱাৰিব, কাৰণ এতিয়া বন্ধৰ দিন আহিলেই কৰ্মচাৰীসকলক বিভিন্ন দায়িত্ব দি ব্যতিব্যস্ত কৰি ৰখা দেখা যায়। আৰু ইয়াকে লৈ কৰ্মচাৰী পৰিষদে হুংকাৰ দিছে যে বন্ধৰ দিনত কৰ্মচাৰীসকলক কামত লগাব নোৱাৰিব। লগতে OPS 8P সন্দৰ্ভতো দাবী উত্থাপন হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যে বন্ধৰ দিনত চৰকাৰী কৰ্মচাৰীক অন্য কামত নিয়োজিত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে কৰ্মচাৰী পৰিষদে। লগতে নতুন পেঞ্চন আঁচনিত পৰিয়াল পোহপাল দিয়াত ব্যৰ্থ হৈছে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকল। বৃহস্পতিবাৰে শ্ৰীভূমি চহৰৰ শিক্ষক ভৱনত এক সংবাদমেলত কৰ্মচাৰী পৰিষদে এনেধৰণৰ বিভিন্ন অভিযোগ উত্থাপন কৰিছে। বৈঠকত পৰিষদৰ সম্পাদকে কয় যে এজন চৰকাৰী কৰ্মচাৰীৰ দৰমহা 60,000 টকা লাভ কৰিলে অৱসৰৰ পিছত সেই শ্ৰমিকজনে নতুন পেঞ্চন আঁচনিৰ আওতাত 1500 টকাৰ পৰা 2000 টকাৰ পেঞ্চন লাভ কৰিছে। অভিযোগ উত্থাপন হৈছে যে কেনেবাকৈ পৰিয়ালটো চলোৱা কোনোপধ্যে সম্ভৱ নহয়। ফলত কৰ্মচাৰী পৰিষদে নতুন পেঞ্চন পলিচি বাতিল কৰি পুৰণি পেঞ্চন পলিচি প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছে। চৰকাৰী কৰ্মচাৰীসকলে বিভাগীয় কৰ্তব্যৰ বাহিৰে আন কামত নিয়োজিত হৈ থাকে। বিশেষকৈ শিক্ষকসকল সদায় অন্য কামত নিয়োজিত হৈ থাকে। আনকি বন্ধৰ দিনতো সেইবোৰ চৰকাৰী অতিৰিক্ত কামত নিয়োজিত হ'ব লগা হয়। চৰকাৰী কৰ্মচাৰীয়ে বন্ধৰ দিনত কাম কৰিবলগীয়া হোৱাত পৰিয়ালৰ সমস্যাৰ সৃষ্টি হয়। ফলত কৰ্মচাৰী পৰিষদে বন্ধৰ দিনত চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। তদুপৰি আগতে বিভিন্ন ক্ষেত্ৰ কৰ্মীক ভ্ৰমণ ভাত্তা দিয়া হৈছিল যদিও এতিয়া এই ভ্ৰমণ ভাত্তা বন্ধ কৰা হৈছে। যে কৰ্মীক ভ্ৰমণ ভাত্তা প্ৰদানৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ দাখিল কৰিব কৰ্মচাৰী পৰিষদে। আৰু এই আছিলে কৰ্মচাৰী পৰিষদৰ দাবী। লগতে 8P সন্দৰ্ভতো দাবী উত্থাপন হৈছে। NPS বাতিল কৰি OPS পুনৰ প্ৰতিষ্ঠা। লগতে কৰ্মচাৰীসকলক বন্ধৰ দিনত বিভিন্ন কামত নিয়োজিত কৰাৰ পৰা বিৰত ৰাখিবলৈ এই দাবী উত্থাপন হৈছে। এই আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।